Hello students, মই ৰিহান আৰু আজিৰ এই ভিডিঅ'ত মই তোমালোকক ক্লাছ 7ৰ হিন্দীৰ পাঠ 13 নাম হ'ল ভগতিন মৌচি। এই পাঠটোৰ সকলো কোৱেশ্চন আনসাৰ সকলো প্ৰশ্ন উত্তৰ একেবাৰে সৰু সৰুকৈ আৰু ডাঙৰকৈ দুইটা ষ্টাইলত দিম। গতিকে ভিডিঅ'টো তোমালোকে শেষলৈকে চাই থাকিবা। তোমালোকে কমেণ্টত যদি ডাঙৰকৈ আনসাৰবোৰ দিওঁ কোৱা সৰুকৈ লাগে আৰু যদি সৰুকৈ দিওঁ কোৱা ডাঙৰকৈ লাগে। সেইকাৰণে মই দুই ধৰণে লিখি আনিছোঁ, যাক যেনেকৈ লাগে লিখি ল'বা যাতে কোনো তোমালোকৰ পাৰেচান নোহোৱা, ঠিক আছে। এই চেপ্টাৰটোৰ পৰা তোমালোকক যদি আৰু বেলেগ কিবা ভিডিঅ' লাগে, যেনেকৈ বুজাই দিয়া ভিডিঅ' বা MCQৰ ভিডিঅ' বা মাজৰ কুৱেশ্যনৰ ভিডিঅ', তেন্তে মোক কমেণ্ট কৰা। যদি 200টাৰ ওপৰত কমেণ্ট আহে মই নিশ্চয় বনাবলৈ চেষ্টা কৰিম। আৰু যোনে কমেণ্ট কৰিবা মই যদি ভিডিঅ'টো বনাওঁ সেইসকল লোকৰ কমেণ্টত মই সেই ভিডিঅ'টোৰ লিংক শ্বেয়াৰ কৰি দিম। আৰু তোমালোকে লাগে বুলি অকল কমেণ্ট নকৰিবা, কোনটো ভিডিঅ' লাগে কোনটো টপিকৰ ওপৰত সেইটো কমেণ্ট কৰিবা। তোমালোকে বেলেগ ছাবজেক্টৰ যদি ভিডিঅ' বিচাৰা সেয়াও কমেণ্ট কৰিব পাৰা, মানে যি লাগে আৰু কমেণ্ট কৰিবা। আজি এই ভিডিঅ'ত মই তোমালোকক অকল অভ্যাস মালাৰ সকলো কুৱেশ্যন আনসাৰবোৰ দিম, ঠিক আছে, মাজৰ কুৱেশ্যন নিদিওঁ। লগতে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা, কাৰণ মই কৈও দিম তোমালোকৰ পৰীক্ষাৰ বাবে কোনবোৰ ইম্পৰ্টেণ্ট, কোনবোৰ লেছ ইম্পৰ্টেণ্ট আৰু কোনবোৰ একেবাৰে ইম্পৰ্টেণ্ট হয়। গতিকে শেষলৈকে চাই থাকিবা। এতিয়া আহা 1 নম্বৰ কুৱেশ্যন আনসাৰখিনি চাওঁ, কৰ ফৰালৈ একেবাৰে ঙলৈকে। আৰু মই ইয়াতে কৈ দিওঁ 1 নম্বৰৰ এই ক খ গ ঘ ঙ গোটেইকেইটা ইম্পৰ্টেণ্ট হয় আৰু বহুত ইম্পৰ্টেণ্ট হয়, আহিব ইয়াৰ পৰা, ঠিক আছে, ইয়াৰ পৰা আহিবই। গতিকে এইকেইটা মুখস্থ কৰি নোযোৱাকৈ নাথাকিবা। এতিয়া এইটো 1 নম্বৰৰ ক প্ৰশ্নটো এইটো, ঠিক আছে। এতিয়া এই প্ৰশ্নটোৰ উত্তৰ মই দুটা লিখিছোঁ, এটা এইটো কালাৰ নকৰাটো ডাঙৰ এইটো, আৰু এটা এইটো কালাৰ কৰাটো হালধীয়া কালাৰ কৰাটো সৰু। যাক ডাঙৰকৈ লাগে এই ডাঙৰটো লিখি ল'বা আৰু যাক সৰুকৈ লাগে এই সৰুটো লিখি ল'বা, ঠিক আছে। তোমালোকে চাই লিখি ল'বা। মই আৰু পঢ়ি দি নাথাকোঁ, যোনখিনিত মোক পঢ়িব লাগে সেইখিনিত পঢ়ি দিম, কিন্তু বাকী পঢ়ি দি নাথাকোঁ, ঠিক আছে। তোমালোকে চাই লিখি ল'বা। এইটো তোমালোকৰ প্ৰশ্ন, এইটো ডাঙৰ উত্তৰটো আৰু এইটো সৰু উত্তৰটো, যাক যোনটো লাগে লিখি লোৱা। পঢ়ি দিওঁ নেকি? পঢ়ি দিওঁ দিয়া, তোমালোকৰ যোনে হিন্দী মানে দিগদাৰ হ'ব পঢ়িবলৈ সিহঁতৰ কাৰণে ভাল হ'ব, হয়। চোৱা, ক নম্বৰ প্ৰশ্নটো কৈছে বিল্লি নে ৰাম নাম কা ছাল কিউ ওৰা থা। চল মানে এইটো তোমালোকৰ চাদৰ নিচিনা, ঠিক আছে। কৈছে বিল্লীয়ে বা মেকুৰীয়ে ৰাম নামৰ চাদৰখন কিয় গাত মেৰিয়াই লৈছিল। উত্তৰ হ'ব বিল্লি নে ৰাম নাম কা ছল চুহে কো ছল সে খানে কে লিয়ে ওৰা থা। মেকুৰীয়ে ৰাম নামৰ চাদৰখন নিগনিক একদম পূৰা ছল কৰি, পূৰা একদম চালাকি কৰি খাবলৈ কাৰণে গাত লৈছিল, ঠিক আছে। আৰু যাক সৰুকৈ লাগে এই হালধীয়াটো লিখি দিবা। খ নম্বৰ बिल्ली के बुलाने पर भी बूढ़ा चूहा पास क्यों नहीं आया। মানে মেকুৰীয়ে যে ইমান মাতি আছিল চুহাটোক, নিগনিটোক, যে মই একো নকৰোঁ কিন্তু নিগনিটোৱে কিয় অহা নাছিল। উত্তৰ হ'ব তোমালোকৰ, উত্তৰ লিখিবা এনেকৈ बिल्ली के बुलाने पर भी बूढ़ा चूहा पास नहीं आया क्योंकि वो जानता था बिल्ली धोखेबाज है। উত্তৰ কি দিছোঁ, উত্তৰ কি লিখিছোঁ মই, উত্তৰ লিখিছোঁ যে কাৰণ চুহাই গম পাইছিল, নিগনিয়ে গম পাইছিল যে বিল্লী বা মেকুৰীটো ধোকেবাজ হয়, সেইটো উত্তৰ। যাক সৰুকৈ লাগে উত্তৰটো এইটো লিখিবা, সৰু উত্তৰটো হালধীয়া কালাৰ, আৰু যাক ডাঙৰকৈ লাগে এইটো। গ নম্বৰ क्या बिल्ली सचमुच तीर्थ यात्रा पर जाने वाली थी। भगतिन बनने के पीछे उसका क्या अभिप्राय था। কৈছে যে মেকুৰীয়ে সঁচাকৈ তীৰ্থযাত্ৰাত যাব ওলাইছিল যে, ভগতিন বনিছিল যে মেকুৰীটোৱে, মানে ভগৱানৰ পৰা ভক্ত বনিছিল যে, তাৰ পিছত তেওঁৰ বা তাইৰ অভিপ্ৰায় কি আছিল, মানে মটিভটো কি আছিল সেইটো সুধিছে। उत्तर लिखिबा नहीं, बिल्ली तीर्थ यात्रा पर नहीं जाने वाली थी। भगतिन बनने के पीछे उसका एक ही इरादा था कि वो चूहे को पकड़कर उसे खा सके। নহয়, বিল্লীয়ে বা মেকুৰীয়ে তীৰ্থযাত্ৰাত যোৱা নাছিল বা যাব ওলোৱা নাছিল। মেকুৰীয়ে যে ভগৱানৰ ভক্ত বনিলে সেই ভক্ত বনাৰ কাৰণটো হ'ল সি নিগনিক খাব বিচাৰিছিল, আৰু এতিয়াতো নিগনিক ধৰিব গ'লে তাৰ কষ্ট হ'ব, হয় নাই, সেইকাৰণে চালাকি কৰি খাব বিচাৰিছিল যাতে কম কষ্টতে নিগনিক পাই যায়। চ' উত্তৰটো সেইটো, আৰু যাক সৰুকৈ লাগে এই হালধীয়া কালাৰ উত্তৰটো লিখি দিবা, চিম্পল। চোৱা, একেবাৰে সৰু কৰি দিছোঁ মইতো কম পৰাপক্ষত তোমালোকে ডাঙৰটো লিখিবা, কাৰণ ডাঙৰটো লিখিলে তোমালোকৰ 1 মাৰ্কছো নাকাটে, কিন্তু সৰুটো লিখিলে যদি 1 মাৰ্কছ থাকে আৰু যদি ছাৰ বাইদেউ অলপমান বেছি ষ্ট্ৰিক্ট হয় তেতিয়া হাফ কাটি দিব পাৰে, যদি বেছি থাকে 2 থাকে তেতিয়াও হাফ বা 1 এনেকৈ কাটিব পাৰে, কিন্তু নাম্বাৰটো দিবই।
সেয়ে পৰাপক্ষত ডাঙৰটো কৰি যাবা, যদি নোৱাৰা কেনেবাকৈ তেতিয়া সৰুটো কৰি যাবা আৰু কিবা এটা মানে একো নেলেখাতকৈ কিবা এটা লিখাই আহাই ভাল, হয়নে নাই? খ নম্বৰ, চলি না উসকি চাল, यहाँ किसकी कौन सी চাল কি বাত কি গই হে। মানে এই বাক্য শাৰীত কাৰ আৰু যাৰ কথা কোৱা হৈছে সেইজনৰ কি চালৰ বিষয়ে কোৱা হৈছে। उत्तर लिखिबा, यहाँ बिल्ली की भगतिन बनकर चूहे को पकड़ने की चाल की बात की गई है। ইয়াত বিল্লি মানে মেকুৰী ভগৱানৰ ভক্ত বনি পেলাই নিগনি ধৰাৰ চালটো বা চিটিংটো সেইটোৰ বিষয়ে কোৱা হৈছে। এতিয়া এই ঘ নম্বৰ কুৱেশ্যনটোৰ আনচাৰ এটাই লিখিছোঁ মই, আৰু সৰু কৰিব ইয়াত থাকি নোৱাৰি, যদি ইয়াত থাকি সৰু কৰোঁ তে মেইন উত্তৰটো নোসোমাব। গতিকে সকলো এইটোৱে লিখিবা, যাক ডাঙৰকৈ লাগে আৰু যাক সৰুকৈ লাগে সকলো এইটো লিখিবা, ইয়াতকৈ সৰু আৰু কৰিব নোৱাৰি, ঠিক আছে। 9 নম্বৰ, ইছ কবিতা সে হামে কৌন সি শিখ মিলতি হে। এই কবিতাৰ পৰা আমি কি শিকনি পাওঁ। ইয়াৰ কাৰণে মই দুটা আনচাৰ লিখিছোঁ, এটা এইটো ডাঙৰটো আৰু এটা সৰুটো, যাক যোনটো লাগে লিখি ল'বা। ফাৰ্ষ্টে মই ডাঙৰটো পঢ়ি দিছোঁ। इस कविता से हमें यह सीख मिलती है कि हमें किसी अजनबियों पर, ढोंगी साधुओं पर या फिर अपने दुश्मनों पर कभी विश्वास नहीं करना चाहिए। ऐसे लोग अपने मीठी मीठी बातों से हमें ठग लेते हैं। এই কবিতাটোৰ পৰা আমি এয়াই শিকিব পালোঁ যে আমি কোনো অঞ্জান মানুহক, মানে অচিনাকি মানুহক বা কোনো ঢংগী সাধু বাবাক, ঠিক আছে, মানে একদম ঢংগী বাবা আৰু কাক বিশ্বাস কৰিব নালাগে, আৰু আমাৰ দুশ্মনক সহজে বিশ্বাস কৰিব নালাগে, কাৰণ এনেকুৱা মানুহে সদায় আমাক মিঠা মিঠা কথা কয় আৰু কৈ পেলাই আমাক পতাব চেষ্টা কৰে আৰু পিছত গৈ আমাৰ অনিষ্ট কৰে, হয়। এতিয়া যাক সৰুকৈ লাগে অকল এই হালধীয়া কালাৰৰ উত্তৰটো লিখিলেই হ'ল, এইখিনিৰ পৰা এইখিনিলৈকে লিখি দিবা। নেক্সট আমি তোমালোকৰ এইখিনি কৰি পেলালোঁ, হয়। এই 1 নম্বৰখিনি কৰি পেলালোঁ, মইতো ক'লোৱেই এই 1 নম্বৰৰ ক খ গ ঘ ঙলৈকে গোটেইবোৰ ইম্পৰ্টেণ্ট, ঠিক আছে। চ' এইকেইটা তোমালোকে পঢ়ি যাবা এই পৰীক্ষাত। এতিয়া পাঠকে আছপাছ, ইয়াৰ ক খ তোমালোকক কৰিব দিছে। মানে প্ৰথমটো কি কৈছে, বিল্লি কি চতুৰাই কে বাৰে মে কই অন্য কবিতা ও কাহানী কক্ষা মে শুনাও। মানে এনেকৈ যেনেকৈ য'ত মেকুৰীয়ে চতুৰতাই দেখাব বিচাৰিছিল, তেনেকৈ বাকী বেলেগ আৰু কাহিনী আছে য'ত মেকুৰীয়ে নিজৰ চালাকি দেখাব বিচাৰে, চালাকি দেখায়, তেনেকুৱা কাহিনীবোৰ নিজৰ শ্ৰেণীকোঠাত পঢ়ি পেলাই শুনাব দিছে, কৰিবা তোমালোকে। পিছত তেনেকৈ খ নম্বৰটো তোমালোকক কি কৈছে, आजकल कुछ ढोंगी साधु भी लोगों को कई तरह से आश्वासन देकर थकते हैं। तुम अपने माता पिता से उनके बारे में जानकारी प्राप्त करो और ऐसे मामले में किसकी तरह सावधानियों बरतनी चाहिए, अपने सहपाठियों के बीच चर्चा करो। মানে আজিকালি যে ঢংগী সাধু বাবাবোৰে মানুহক ঠগে, হয়, সেই বিষয়ে তোমালোকৰ মা বা দেউতাৰ পৰা সুধি পেলাই বা অন্য কোনো মানুহ যিয়ে ভালকৈ জানে তেওঁৰ পৰা সুধি পেলাই তোমালোকক তথ্য সংগ্ৰহ কৰিব দিছে আৰু তোমালোকৰ সহপাঠীৰ লগত, ফ্ৰেণ্ডছৰ লগত ডিছকাছ কৰিব দিছে, কৰিবা তোমালোকে। बिल्लियों के साथ बंदर की चतुराई के बारे में एक मज़ेदार कहानी है, शिक्षक शिक्षिका से जान लो। এতিয়া ইয়াত যেনেকৈ মেকুৰী আৰু নিগনিক আমাক কবিতাটো দিলে, তেনেকৈ মেকুৰী আৰু বান্দৰৰ এটা বহুত ধুনীয়া কাহিনী আছে। তোমালোকে এই ফটোটো দেখি গম পাইছাই চাগে, এই কাহিনীটো তোমালোকক পঢ়িব দিছে, ঠিক আছে। আৰু যদি নাজানা তোমালোকক শিক্ষক বা শিক্ষয়িত্ৰীৰ পৰা সুধি ল'ব দিছে, ঠিক আছে। এতিয়া আহা নেক্সট আমি কুৱেশ্যন আনচাৰ চাওঁ। সেইকেইটাতো ইম্পৰ্টেণ্ট নহয়, মই ক'লোৱেই। এতিয়া 2 নম্বৰটো তোমালোকৰ ইমান ইম্পৰ্টেণ্ট নহয়, কাৰণ তোমালোকৰ থৰি না পৰীক্ষাত এনেকুৱা ছবি দিব, হয়। তথাপিও চাই লোৱা যাক যাক লাগে, মই তোমালোকক দি দিম, ঠিক আছে। ক খ গ ঘ গোটেইকেইটা দি আছোঁ মই। ইয়াৰ পৰা তোমালোকে আনি মিলাব লাগে, চ' মই মিলাই দি আছোঁ, চোৱা। অ'কে, এইকেইটা উত্তৰবোৰ তোমালোকে চাই মিলাই ল'ব পাৰা। এতিয়া চোৱা, এইটো ক নম্বৰ, ইয় চিৰিয়া কা ঘোঁচলা হে। চিৰিয়া এই ডাঠ কালাৰটো যে ইয়াত বহাবা, আৰু ঘোঁচলা এইটো ইয়াত বহাবা, ঠিক আছে। তেনেকৈ খ নম্বৰটো উত্তৰ চাপ আৰু বিল, গ নম্বৰটো উত্তৰ
শ্বেৰ আৰু গুফা, ঘ নম্বৰটো উত্তৰ মধুমক্ষী আৰু ছত্তা। মধুমক্ষী বুলি কয়, মাক্ষী নহয় মাক্ষী বুলি কয়, আৰু ছত্তা। ঠিক আছে, চাই লিখি ল'বা। এতিয়া আমি হিন্দী মানুহ নহয়তো না, তো অকণমান মাজে মাজে প্ৰনাউন্সিয়েশ্যন ভুল হৈ যায়, চ' ক্ষমা কৰিবা সেইটো কাৰণে। লিখি ল'বা তোমালোকে চাই মই আৰু পঢ়ি থকা নাই, নহ'লে ভিডিঅ'টো বহুত লং হৈ যাব। এতিয়া নেক্সট তোমালোকৰ ভাষা অধ্যয়ন দিছে, আৰু এইখিনি তোমালোকে পঢ়িবা। ইয়াত তোমালোকৰ কাহাবত আৰু মুহাৱৰা বিষয়ে অকণ কোৱা হৈছে। ঠিক আছে, অকণ পঢ়িবা। এতিয়া নেক্সট তোমালোকৰ 2 নম্বৰ নিম্নলিখিত বাক্য কাল নিৰ্ধাৰণ কৰোঁ। এইটো ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত আহিব পাৰে, এইটো মই দি আছোঁ। মানে এই বাক্যবোৰ কোনটো কালত আছে, কোনটো সময়ত কোৱা হৈছে, বৰ্তমান নে ভৱিষ্যত নে অতীত, কোনটো সময়ত কোৱা হৈছে ইয়াত লিখিব দিছে। মই তোমালোকক লিখি দি আছোঁ, চাই লোৱা। ক নম্বৰ বাক্যটো কোনটোত আছে, বৰ্তমান কালত আছে। খ নম্বৰ বাক্যটো ভৱিষ্যত কালত আছে। গ নম্বৰ বাক্যটো বৰ্তমান কালত আছে। আৰু ঘ নম্বৰ বাক্যটো ভূতকালত আছে। ভূতকাল মানে গম পাইছা, ভূতকাল মানে অতীতকাল, পাষ্ট টেন্স। ঠিক আছে, এতিয়া ষ্টুডেণ্টছ ভিডিঅ'টোৰ মাজতে মই কৈ দি আছোঁ, মই তোমালোকৰ ক্লাছ 7ৰ হিন্দীৰ সকলোবোৰ ভিডিঅ' বনাম বুলি ভাবিছোঁ। তাৰে অলৰেডি মই কিছুমান বনালোঁ আৰু কিছুমান বাকী আছে বনাম। সেই সকলোবোৰ ভিডিঅ' একেবাৰে মই এটা প্লে'লিষ্টত ধুনীয়াকৈ সজাই পৰাই তোমালোকৰ কাৰণে থৈ দিছোঁ। ঠিক আছে, এটা বনাইছোঁ প্লে'লিষ্ট আৰু ক্লাছ 7 হিন্দীৰ কাৰণে। সেই প্লে'লিষ্টটো তোমালোকক মই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দি দিম। গতিকে যাৰ যাৰ মোৰ পৰা গোটেই ক্লাছ 7 হিন্দীৰ প্ৰশ্ন উত্তৰবোৰ কৰিব মন আছে, সিহঁতে সেই প্লে'লিষ্টটো গৈ চেক কৰিব পৰা। এতিয়া বহুতে ডেছক্ৰিপশ্যন খুলিব জানে, কিন্তু বহুতৰ লগত প্ৰব্লেম এটাই, ডেছক্ৰিপশ্যন খুলিব নাজানে, কেনেকৈ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন চায়। গতিকে সেই সকলো লোকৰ বাবে মই শিকাই দি আছোঁ। চোৱা, যেতিয়ালৈকে ইউটিউবটো আপডেট নহয়, তেতিয়ালৈকে তোমালোকে এনেকৈয়ে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন খুলিব পাৰিবা। চ' ভিডিঅ'ৰ ডেছক্ৰিপশ্যন খুলিবৰ কাৰণে ভিডিঅ'টো সৰু কৰি ল'বা, সৰু কৰি MORE মোৰ দেখা পাইছা, সেইটো MORE মোৰ এই অপশ্যনটোত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত এনেকুৱা এটা পেজ খুলি যাব। এতিয়া এই পেজটোত আকৌ এই MORE মোৰ এই অপশ্যনটোত ক্লিক কৰিবা। পিছত তোমালোকৰ এনেকুৱা এটা পেজ খুলি যাব, আৰু এই পেজটো হ'ল তোমালোকৰ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন। ইয়াতে তোমালোকে ডাউনলোড PDF-ৰ এটা লিংক পাবা, য'ত ক্লিক কৰিলে তোমালোকে ক্লাছ 7 হিন্দীৰ সকলোবোৰ চেপ্টাৰৰ যি PDF নোটছ, মই যে তোমালোকক ইয়াত প্ৰশ্নটোবোৰ লিখি দিছোঁ মোবাইলত, তেনেকুৱা PDF নোটছ তোমালোকে পাই যাবা। যাৰ যাৰ লিখিব মন নাই, সিহঁতে ধুনীয়াকৈ ডাউনলোড কৰি ল'ব পাৰা আৰু পঢ়িব পাৰা। ঠিক আছে, কিন্তু কিবা এটা পে' কৰিব লাগিব, মই আগতে কৈ দিছোঁ। নেক্সট প্লে'লিষ্ট লিংক পাবা ক্লাছ 7 হিন্দীৰ। তাত ক্লিক কৰিলে ক্লাছ 7 হিন্দীৰ কাৰণে মই যিমান ভিডিঅ' বনাইছোঁ সকলো পাই যাবা। নেক্সট তোমালোকক আৰু এটা লিংক দি দিম মই, অল ছাবজেক্ট ভিডিঅ' লিংক ক্লাছ 7, য'ত ক্লিক কৰিলে মই ক্লাছ 7ৰ কাৰণে যি ভিডিঅ' বনাইছোঁ চব পাই যাবা। কাৰণ মই অকল হিন্দী ভিডিঅ' নহয়, বিজ্ঞানৰ ভিডিঅ', অসমীয়াৰ ভিডিঅ', এনেকৈ বাকী ছাবজেক্টবোৰৰ ভিডিঅ' বনাওঁ, তোমালোকক লিংক দি দিম মই ইয়াত, বা তোমালোকে মোৰ চেনেলত গৈ পেলাই চাব পাৰা। নেক্সট মোৰ হোৱাটছআপ চেনেল, ইনষ্টাগ্ৰাম, ফেচবুক এইবোৰৰ লিংক থাকিব, গৈ পেলাই ফ'ল' কৰি দিবা। আৰু ভৱিষ্যতে এটা এপ লঞ্চ কৰিম বুলি ভাবি আছোঁ মই তোমালোকক পঢ়োৱাৰ কাৰণে। যদি এপটো বনাওঁ, ইয়াতে লিংক দি দিম, গৈ পেলাই কি কৰিবা, ডাউনলোড কৰি ল'বা। হয়, তোমালোকক তাত মই পঢ়াম। ঠিক আছে, এতিয়া আকৌ ঘূৰি আহিছোঁ প্ৰশ্ন উত্তৰখিনিলৈ। এইখিনিতো মই তোমালোকক দিলোঁ এতিয়া, আৰু ক'লোঁ এইখিনি বহুত ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ কাৰণে, চাবা। নেক্সট এইখিনি বিপৰীতাৰ্থক শব্দ লিখো। ঠিক আছে, মানে বিপৰীত শব্দ লিখিব দিছে, বিপৰীতাৰ্থক শব্দ লিখো। চ' এইটো ইম্পৰ্টেণ্ট, 3 নম্বৰটো ইম্পৰ্টেণ্ট, মই দি আছোঁ, তোমালোকে চাই লোৱা। চাই কিতাপতে লিখা নাই, বহীত লিখি ল'বা আৰু। গতিকে এই প্ৰশ্নটোৰ উত্তৰ তোমালোকৰ এয়া, 5 दूर आजकल अंदर बाहर बूढ़ा जवान दिन रात विश्वास धोखा। চ' তোমালোকে চাই লিখি লোৱা। এতিয়া নেক্সট তোমালোকৰ 4 নম্বৰ কুৱেশ্যনটো দিছে। কি দিছে তোমালোকক, ইয়াত কিছুমান বাক্য দিছে, এই বাক্যবোৰৰ পৰা বিশেষণ শব্দবোৰ ওলাই ইয়াত লিখিব দিছে। অসমীয়াত বিশেষণ বুলি কয় আৰু হিন্দীত বিশেষণ বুলি কয়। বিশেষণ বা বিশেষণ শব্দবোৰ কোনবোৰ, সেইবোৰ যিবোৰে কোনো বস্তুৰ ভাল বেয়া গুণ বুজায়। ঠিক আছে, মানে ভাল বেয়া বা আন গুণ, মানে ধৰা বস্তুটো ওখ নে বস্তুটো চাপৰ নে বস্তুটো ধনী নে বস্তুটো দুখীয়া নে বস্তুটো দেখাত কেনেকুৱা ৰঙৰ, সেইবোৰ। চ' তোমালোকে ইয়াৰ পৰা ওলাই পেলাই লিখিব লাগে। যেনেকৈ ইয়াতে কৈ দিছোঁ মই, চোৱা, ৰাজীৱ এক আচ্ছি কলম দো। ঠিক আছে, এতিয়া এই বাক্যটোত আচ্ছিটোৱে ভাল বুজাইছে, গতিকে আচ্ছিটো কি হ'ব, বিশেষণ শব্দ।
তেনেকৈ বাকীবোৰ মই তোমালোকক লিখি দিছোঁ, তোমালোকে চাই লোৱা। প্ৰথমটোত তোমালোকৰ কোনটো বিশেষণ শব্দ? আচ্ছি। নম্বৰটোত নীলা, খাৰাপ দুটা আছে, ঠিক আছে। নীলাটো বিশেষণ শব্দ বা বিশেষণ শব্দ আৰু খাৰাপটো। পিছত নম্বৰটো লালটো বিশেষণ শব্দ আৰু দীঘয়ীটো নম্বৰটো স্বাস্থ্য, এইটো বিশেষণ শব্দ। নম্বৰটো তেজ, বিশেষণ শব্দটো বিশেষণ শব্দ। যি কোৱা কৰবা আৰু, ঠিক আছে। এতিয়া নেক্সট 5 নম্বৰ, তোমালোকৰ এই 4 নম্বৰখিনি ইম্পৰ্টেণ্ট হয়। বিপৰীত আৰ্থক শব্দখিনি যে 3 নম্বৰ কিন্তু ইম্পৰ্টেণ্ট হয়, 4 নম্বৰখিনিও হয়। আৰু 5 নম্বৰখিনি তোমালোকৰ পৰ্যায়বাচী শব্দ। পৰ্যায়বাচী শব্দ মানে সমাৰ্থক শব্দ, একে অৰ্থ বুজা শব্দ, ঠিক আছে। চ' এইবোৰ ইম্পৰ্টেণ্ট, এইবোৰতো বহুত ইম্পৰ্টেণ্ট মানে 3, 4, 5 আৰু ইয়াত 2, এইকেইটা বহুত ইম্পৰ্টেণ্ট। এতিয়া পৰ্যায়বাচী শব্দবোৰ মই দি দিছোঁ, তোমালোকে চাই লিখি ল'বা। দুটা পৰ্যায়বাচী শব্দ বা সমাৰ্থক শব্দ লিখিব দিছে। চৰণ, চৰণক আমি আৰু কি বুলি ক'ব পাৰোঁ? পেৰ বা পাও। বৃদ্ধ, বৃদ্ধটোক বুঢ়া বা বুজুৰ্গ। হৰি, হৰিক ভগৱান বা ঈশ্বৰ বুলি ক'ব পাৰোঁ। চাপ, চাপক সৰ্প বা নাগ। এইটো কাটি দিয়া, এইটো দাড়িটো এনেও নাহি গ'ল, দাড়িটো দিলেও একো নাই, কিন্তু কাটি দিছোঁ আৰু বাকীবোৰ যিহেতু নাই, হয়। চ' কাটি দিছোঁ মই। আৰু এইখিনিতে আজি ভিডিঅ'টো সমাপ্ত কৰিবলৈ সময় হৈ গ'ল, কাৰণ 5 নম্বৰ কুৱেশ্যনৰ পিছত মানে তোমালোকৰ শব্দ অৰ্থ আহি গ'ল, ঠিক আছে। শব্দ অৰ্থবোৰ পঢ়িবা, শব্দ অৰ্থবোৰ পৰীক্ষাত আহে, গতিকে পঢ়িবা। নেক্সট আৰু কুৱেশ্যন আনচাৰ নাই, তোমালোকৰ পাঠ 14 আছে ইয়াৰ পিছত। আৰু স্কুল চালে, এইটোৰ ওপৰতো মই নিশ্চয় ভিডিঅ' বনাম, কিন্তু যাক সোনকালে লাগে সিহঁতে কমেণ্ট কৰা। যিমান বেছি কমেণ্ট আহিব সিমান সোনকালে মই ভিডিঅ'টো বনাব চেষ্টা কৰিম, আৰু পৰাপক্ষত যোনে যোনে কমেণ্ট কৰিবা তাৰ কমেণ্টত লিংকটো শ্বেয়াৰ কৰি দিম। আজি ভিডিঅ'টো সামৰিম আৰু ইয়াতে, আৰু তেতিয়ালৈকে বাই বাই।